নমস্কাৰ। আমি আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা আজি এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা বঙাইগাঁওস্থিত আমাৰ কাৰ্যালয়ত অনুষ্ঠিত কৰিছিলোঁ। আৰু আমাৰ এই কাৰ্যনিৰ্বাহক সভা শেষৰ ফালে আমি এখন সংবাদ মেলৰ আয়োজন কৰিছোঁ। এই সংবাদ মেলত আপোনালোকৰ উপস্থিতিসমূহ সাংবাদিক বন্ধুলৈ আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি সংবাদ মেল আয়োজন কৰাৰ মূল উদ্দেশ্যটোৱে হ'ল যোৱা দিনবিলাকত আপোনালোকৰ জৰিয়তে অসম চৰকাৰ, অসমৰ ৰাজ্যিক বিজেপিৰ দিলীপ শইকীয়া ডাঙৰীয়া, বিজেপি দলক আৰু অসমৰ শক্তিশালী যিমান ৰাজনৈতিক দলবিলাক আছিল যেনেকৈ কংগ্ৰেছ, আমি তেখেতসকলক যোৱা ফেব্ৰুৱাৰী মাহত আপোনালোকৰ টেলিভিশ্যনৰ জৰিয়তে আমি আহ্বান কৰিছিলোঁ যে যিহেতু গোটেই অসমত আমাৰ 80 লক্ষৰো অধিক হিন্দু বেংগলী ভোটাৰ আছিলে, এই 80 লক্ষৰো অধিক হিন্দু বেংগলী থকা সত্ত্বেও যোৱা দিনবিলাকত আমাৰ ৰাজনৈতিক ক্ষমতা আমি ভালদৰে পোৱা নাই বা পৰিলক্ষিত হোৱা নাই। ইয়াৰ কাৰণে আমি ৰাজনৈতিক দলবিলাকত আপোনালোকৰ টেলিভিশ্যনৰ জৰিয়তে আমি আহ্বান জনাইছিলোঁ যে আমাৰ হিন্দু বাঙালীৰ ৰাজনৈতিক ক্ষমতাখিনি আমাক ঘূৰাই দিব লাগে। কমপক্ষেও গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাত আমাৰ কমপক্ষেও 10জন প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে হিন্দু বাঙালীৰ ফালৰ পৰা। কিন্তু দুদিন আগত আমি দেখা পাইছোঁ কংগ্ৰেছ দলে হওক, BTCৰ BPF দলে হওক, UPPL দলে হওক আৰু আমাৰ ৰাষ্ট্ৰীয় বিজেপি দলে হওক, যি দলক চবতকৈ বেছি হিন্দু বাঙালীৰ 100% ভিতৰত 95% ভোট প্ৰদান কৰি আমি গাদী দখল কৰাৰ কাৰণে সহযোগিতা আগবঢ়াই আহিছোঁ, সেই দলেও আমাক আজিৰ ডেটত আমি দেখা পাইছোঁ এই জাতিটোৰ লগত প্ৰতাৰণা কৰা। কাৰণ কমপক্ষেও আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত 15ৰ পৰা 20খনমান চিট আছিলে য'ত হিন্দু বাঙালীয়ে অকলে প্ৰতিনিধিত্ব কৰিব পৰা। তাত কিন্তু হিন্দু বাঙালীক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ দিয়া হোৱা নাই। আমি দুখ প্ৰকাশ কৰিছোঁ আমাৰ এই ৰাষ্ট্ৰীয়তাবাদী চিন্তা ভাৱনাই সনাতনী সংস্কৃতিক জীয়াই ৰখাৰ কাৰণে আমাৰ হিন্দু বাঙালীৰ যি অৰিহণা, আৰু যোৱা দিনবিলাকত এই বিজেপি গভৰ্ণমেণ্ট কেন্দ্ৰত হওক আৰু অসমত হওক চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত আমাৰ যিখিনি অৰিহণা, হিন্দু বাঙালীৰ যিখিনি অৰিহণা, এই অৰিহণাত কিন্তু নস্যাৎ কৰা আমি দেখা পাইছোঁ। সেইকাৰণে আজিৰ এই সংবাদমেলৰ যোগেদি অসমৰ যিমানকেইটা ৰাজনৈতিক দল আছে তেখেতসকলক কৈছোঁ যে অনাগত দিনত কিন্তু অকল এইটোৱেই নিৰ্বাচন নহয়, অনাগত দিনত কিন্তু আকৌ নিৰ্বাচন আহিব। নিৰ্বাচনত যি বতাহ চাৰিওফালে বৈছে, আমি নিৰ্বাচনটো সুস্পষ্টভাৱে পাৰ হৈ যাওক এইখিনি আশাও ৰাখিছোঁ, যাতে ক'তো কোনো ধৰণৰ সংঘাতৰ সৃষ্টি নহয়। এইখিনি সমূহ ৰাইজৰ ওচৰত আমি আহ্বান জনাইছোঁ, শান্তিপূৰ্ণভাৱে এই নিৰ্বাচনখিনি পাৰ হওক এইটোক আমি আহ্বান জনাইছোঁ। কিন্তু আমাৰ দুখৰ বেদনাখিনি কিন্তু বিজেপি চৰকাৰে হওক, কংগ্ৰেছ দলে হওক আজিলৈকে কিন্তু বুজি পোৱা নাই। তথাপিও যিহেতু আমি জাতীয় সংগঠন কৰোঁ, এই জাতীয় সংগঠন জাতিৰ হকে মাত মাতিব আমাৰ লাগিবই। যিবিলাক চিটত হিন্দু বাঙালীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, যিটো দলৰে নহওক কিয়, সেই অঞ্চলবিলাকৰ আমি হিন্দু বাঙালী সমাজক আহ্বান কৰিছোঁ সেই প্ৰাৰ্থীবিলাকক জাতিৰ স্বাৰ্থত যাতে জিকাই লৈ আহে তাৰ কাৰণে আমি ৰাইজক, আমাৰ হিন্দু বাঙালী ৰাইজক আমি আহ্বান কৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি মহানন্দ দত্ত চৰকাৰ ডাঙৰীয়াক ইতিমধ্যে বৰপেটা সমষ্টিৰ FC সমষ্টিৰ ফালৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে কংগ্ৰেছৰ ফালৰ পৰা। আমি বৰপেটাৰ সেইখিনি সমষ্টিৰ আমাৰ হিন্দু বাঙালী ৰাইজক আমি আহ্বান জনাইছোঁ তেখেতসকলে যাতে জাতিৰ হকে ইমান বছৰ সুদীৰ্ঘকাল এটা সময়ত জাতিৰ হকে মাত মতাৰ কাৰণে যি সংগ্ৰাম কৰি আহিছিল, সেই সংগ্ৰামী সত্তাটোক জীয়াই ৰখাৰ কাৰণে অনাগত দিনত জাতিৰ হকে মাত মতাৰ কাৰণে মহানন্দ দত্ত চৰকাৰক যাতে ভোটদান কৰি তাক যাতে বিধানসভাত পঠিয়াব পাৰে, বৰপেটা হিন্দু বাঙালী ৰাইজক আমি আহ্বান জনাইছোঁ। লগতে যিকেইটা বাকী অঞ্চলবিলাকত হিন্দু বাঙালীক যিকেইটা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, যিটো দলৰে নহওক কিয়, সেই হিন্দু বাঙালী প্ৰাৰ্থিত্ব প্ৰদান কৰা সমষ্টিবিলাকত
আমি সমষ্টিৰ হিন্দু বাঙালী ৰাইজক আহ্বান জনাইছোঁ জাতিৰ হকে মাত মতাৰ কাৰণে, জাতিৰ হৈ প্ৰতিনিধিত্ব কৰা বিধানসভাত প্ৰতিনিধিত্ব কৰাৰ কাৰণে সুযোগ কৰি দিয়াৰ কাৰণে সেই সমষ্টিবিলাকত যাতে জিকাই লৈ আহে হিন্দু বাঙালী ৰাইজ, এইখিনি আমি আহ্বান জনাইছোঁ। আৰু যিসকল দলক আমি আহ্বান কৰাৰ পিছত এই জাতিটোৰ যি প্ৰতাৰণা কৰা হ'ল, এই প্ৰতাৰণাৰ প্ৰত্যুত্তৰ আমি অতি শীঘ্ৰে কম সময়ৰ ভিতৰত দিম। আজি সংবাদমেলৰ যোগেদি আমি আৰু এটা কথা আহ্বান কৈছোঁ যে আমি যিবিলাক অঞ্চলত আমাৰ যিখিনি ভোটাধিকাৰৰ পাৰ্চেণ্টেজটো আছে, তাত আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ এখন প্ৰতিনিধি দল খুব কম সময়ৰ ভিতৰত সেইবিলাক অঞ্চলত আমি যাম আৰু তাত আমি মানুহবিলাকক বুজাম যে জাতিৰ যি দুৰৱস্থা, এই জাতিৰ দুৰৱস্থাৰ সন্মুখত আপোনালোকে আগুৱাই আহিব লাগিব আৰু জাতিৰ হকে মাত মাতি পেলাই অনাগত দিনত এখন সুন্দৰ পদক্ষেপ ল'ব লাগিব, যাতে এই জাতিটোক যাতে কোনেও আৰু বিপদে পৰিচালিত কৰিব নোৱাৰে আৰু জাতিটো যাতে সুন্দৰভাৱে আগুৱাই যায়, জাতিৰ প্ৰাপ্যৰ অধিকাৰখিনি যাতে ঘূৰাই আনিব পাৰে। এতিয়ালৈকে আমাৰ এইটো সিদ্ধান্ত হোৱা নাই, আমি চাম। তাতে তাৰমানে ঘটনাটো হ'ল যিমানখিনি প্ৰতিদ্বন্দ্বিতা আমি চাই আছোঁ, আজি বিজেপি দলৰ পৰা আৰু 2 গৰাকী মানে টিকিটৰ কাৰণে খুজিছিল, কিন্তু ইহঁতে পোৱা নাই, টিকিটটো পোৱা নাই। আর অরূপ কুমার দে তার লগতো আমার কোনো ধরনের কোনো কথা হোৱা নাই। আমি ৰাইজৰ লগত অলপ বহিম, অলপ আগতে আমাৰ জেনেৰেল ছেক্ৰেটাৰী মহোদয়ে যেনেকৈ ক'লে যে খুব কম সময়ৰ ভিতৰত আমি মানে য'ত আমাৰ ভোটৰ সংখ্যা বহুত বেছি তাতে গৈ পেলাই আমি অলপ বহিম। ইয়াতে অলপ বিতৰ্কৰ সৃষ্টি হৈ আছে। আমি খুজিম যাতে এই চিটটো মানে আমার হাতের পৰা গুচি না যায়। ওচৰা ওচৰি চাওক, বঙাইগাঁৱত 65,000 ভোট থাকাৰ সত্ত্বেও আমাৰ ইয়াতে বাঙালী প্ৰতিনিধিত্ব নাই, কিন্তু তথাপিতো আমি মানি লৈছোঁ ঠিক আছে, ইয়াতে এলায়েন্স কৰি পেলাই এজিপিক দিছে বা বেলেগ সংগঠনে গিৰীশ বৰুৱাক দিছে বা আৰু নিৰ্দলীয় প্ৰাৰ্থী আছে, এইটো আমি পাছত বিবেচনা কৰিম। বিজনী আমাৰ এটা চিট আছিল য'ত এজন আমাৰ বেংগলী প্ৰতিনিধি আছিল, তো সি কাম কৰিছে কৰা নাই পিছৰ কথা, তাৰ টিকিট পোৱা নাই যিহেতু এইটো আমাৰ ক'ব লগা নাই দলৰ কথা। অৰূপ কুমাৰ দেৰ স্পষ্টীকৰণ দিব লাগিব যে সি আগন্তুক দিনত সি যদি MLA জিতি আহে সি বেংগলী সমাজৰ কাৰণে কি কাম কৰিব। এইটো নুশুনালৈকে আমি সমৰ্থন বা বিপক্ষে যোৱাৰ কথাটো নাহে। আমি খুব